জামুগুৰিহাটৰ কন্যাকা বহুমুখী পামত আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পুৱাই সোণগুটি চপোৱা কামত অংশগ্ৰহণ কৰে। বিধায়কগৰাকীৰ বিশেষ তৎপৰতাত গড়লৈ উঠা পৰালি পৰিয়া কন্যাকা কৃষিপামখনৰ 700 বিঘা মাটিত ৰোপণ কৰা কলা জহা, মানিকী মাধুৰী, কেতেকী জহা, কুনকুনি জহা, পদুমী জহা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ উন্নতমানৰ ধানৰ কঠীয়া ৰোপণ কৰাৰ পিছত আজি প্ৰায় 200 গৰাকী দাৱনী মহিলাৰ মাজত আঘোণৰ পথাৰত সোণগুটি চপোৱা কামত আত্মনিয়োগ কৰি বিধায়কগৰাকীয়ে উৎসাহিত কৰা মহিলাসকলক উৎফুল্লিত হৈ পৰি আনন্দত আত্মহাৰা হৈ গীত নৃত্যৰে মতৰীয়া হৈ পৰা দেখা গ'ল। এইটো আমাৰ সপোন আছিল, আমাৰ আশা আছিল যে এই পথাৰখন আগতে বেলেগ মানুহে খেতি কৰিছিল, বেলেগ ধৰণৰ মানুহ, কিন্তু আমি থলুৱা মানুহ একত্ৰিত হৈ ইয়াত যেতিয়া মাটি ৰুইছিলোঁ বহুতে আমাক কৈছিল যে হ'ব জানো ধান, কিন্তু আজি যি ধান উৎপন্ন হৈছে, যেনেধৰণে উৎপন্ন হৈছে ইয়াত আমি হেৰাই যাব বিচাৰোঁ যে ক'লা জহা, কুনকুনি জহা, মানিকী মাধুৰী, কেতেকী জহা, পদুমী জহা, এই ধান খেতি প্ৰায় 700 বিঘা মাটিত আমি কৰিছোঁ। আৰু ইয়াত আমি থলুৱা ৰোৱনীসকলে সেই সময়ত মাটি ৰুলে, আমাৰ যুৱকসকলে একত্ৰিত হৈ হাল চাল বালে, আৰু আমাৰ দাৱনীসকল আজি যেনেকৈ মাটি ইয়াত ধান দাবলৈ আহিছে, যে তেওঁলোকে আনন্দমুখ পৰিৱেশত আজি ধান দাবলৈ আহিছে। আৰু ইয়াৰ পৰা আমি যিখিনি চাউল উৎপাদন হ'ব বা আমি যিখিনি বীজ উৎপাদন ইয়াত কৰিম, যে যোনে বিচাৰে এই বীজখিনি আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু চাউলৰ কাৰণে এক মানুহৰ ফালৰ পৰাও ৰাইজৰ ফালৰ পৰাও যে এই চাউলখিনি আমি কেনেকৈ পাম বা এই যোগাযোগ কৰিছোঁ যে আমাৰ বজাৰখন আছে, পথাৰখন আছে, পথাৰত খালি কৰিব লাগে, আমি বজাৰতে বস্তুখিনি উলিয়াই দিব লাগে। কন্যাকাই আমি এই পদক্ষেপেই লৈছোঁ যে কন্যাকাই মাছ, মাংস, গাখীৰ উৎপাদন কৰিবৰ কাৰণে পদক্ষেপ লৈছোঁ। কন্যাকাই কৃষিজাত সামগ্ৰী, বিশেষকৈ ধান খেতি আমি হেৰাই যাব বিচাৰোঁ। আমাৰ ল'ৰাবিলাকতো বহিৰাজ্যত গুচি গৈছে, ধান খেতি পথাৰবিলাক এৰি চনে পেলাই থৈ। এই চনে পৰা পথাৰবিলাক আমি এতিয়া বেলেগ বেলেগ মানুহে কৰাতকৈ আমি এতিয়া থলুৱা যুৱকক একত্ৰিত কৰিবলৈ লৈছোঁ, থলুৱা দাৱনী, থলুৱা ৰোৱনী। গতিকে আমি প্ৰডাকশ্যন কৰি অট'মেটিক আমি ৰাইচ মিল বহাইছোঁ কন্যাকাই। বজাৰলৈ এই আমি ক'লা জহা চাউল, কুনকুনি জহা চাউল, মানিকী মাধুৰী চাউল, পদুমী জহা, কেতেকী জহা, এই চাউল আমি বজাৰলৈ মেলি দিম। আৰু বীজ আমি সংৰক্ষণ কৰিম, যিসকল যুৱকে কৃষি বা ধান খেতি কৰিব বিচাৰে জহা ধানৰ, তেওঁলোকলৈও আমি বীজ দিম। যে আমি যি আশা কৰিছোঁ সেই সপোন আজি আমাৰ কিন্তু বাস্তৱত ৰূপায়িত হৈছে। ইমান ভৰা ধাননি পথাৰ, য'ত আমি ধান দেখিলে মন ভাল লাগি যোৱা, যে মোতকৈ ওখও হৈছে ক'ৰবাত ধান। গতিকে এই ধান দাবলৈ পাই আমাৰ দাৱনীসকলে কিমান আনন্দ ফূৰ্তি হৈছে। এই আনন্দ ফূৰ্তিবিলাক হেৰাই যাবলৈ ধৰিছে। আমি কন্যাকাই সংগঠিত ৰূপত আমি কৃষি বিপ্লৱ, অৰ্থনৈতিক বিপ্লৱৰ যি যাত্ৰা কৰিছোঁ, মই আহ্বান জনাম যে সমগ্ৰ অসমৰ যুৱক যুৱতীয়ে এই যাত্ৰা আৰম্ভ কৰে সংগঠিত ৰূপত। স্বনিৰ্ভৰশীল নাৰী, আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে অসম চৰকাৰে যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে, যে এইটোতো সংগঠিত ৰূপত আমি যাত্ৰা আৰম্ভ একেলগে কৰোঁ। আহক আমি স্বনিৰ্ভৰশীল হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰশীল অসম, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল ভাৰত, মুখ্যমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰশীল অসমৰ আমাৰ দুইখন চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, তাত আমি সহযোগ কৰি আমি এক অৰ্থনৈতিক পৰিৱৰ্তন আনিবৰ কাৰণে থলুৱা যুৱক যুৱতীসকল একত্ৰিত আহক, এই আহ্বান এই পথাৰৰ পৰাই মই যি অসমৰ যুৱক যুৱতীক জনাইছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।